নমস্কাৰ জনাইছোঁ, সুপ্ৰভাত জনাইছোঁ। মৰমলৈ স্বাগতম, ডেমক্ৰেচি লাইভলৈ স্বাগতম। মই মৰম কুমাৰ আৰু এতিয়া মই কৈলাশনগৰত আছোঁ আৰু কৈলাশনগৰত খোজকাঢ়ি আছোঁ আৰু এই খোজকাঢ়ি কিছু আনন্দ লৈছোঁ, মনটোৰ আনন্দ। খোজ এইকাৰণে কাঢ়িছোঁ কাৰণ খোজকাঢ়িলে, পুৱাৰ ভাগত খোজকাঢ়িলে আমাৰ শৰীৰৰ পৰা এক হৰমন নিঃসৰণ হয় আৰু সেই হৰমন নিঃসৰণে আমাৰ শৰীৰটোক এটা সুস্থিৰতা প্ৰদান কৰে, শৰীৰটোক নিৰোগী হৈ থকাত সহায় কৰে আৰু শৰীৰটোৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যেতিয়া আমি খোজকাঢ়োঁতে কিছুমান হৰমন চিক্ৰেশ্যন হয়, শৰীৰৰ পৰা হৰমন ওলায় আৰু সেই হৰমনবিলাকে শৰীৰক নিৰোগী কৰি ৰাখে বা বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। এয়া হ'ল স্বাস্থ্য ৰক্ষাৰ বাবে মই খোজকাঢ়িছোঁ। লগতে সুন্দৰ ৰাতিপুৱাৰ নিৰ্মল অক্সিজেন মই পাইছোঁ। চৌপাশত সেউজীয়া সুন্দৰ পৰিৱেশ, ভিতৰৰ ৰাস্তাৰে আহিছোঁ আৰু সমান্তৰালভাৱে এই স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমি খোজকাঢ়িলে ঘৰলৈকে গ'ল, হঠাৎ যদি আপোনাৰ কিবা এটা মনটো কিন্তু আপোনাৰ যদি স্থিৰ ক'ৰবাত নহ'বও পাৰে। সেইবাবে খোজ কঢ়াৰ সমান্তৰালভাৱে খোজকাঢ়ি ঘৰলৈকে গৈ বা যিসকল খোজ কঢ়া নাই ঘৰতে আছে, সুস্বাস্থ্য ৰক্ষাৰ বাবে এটা আমি টিপছ দিব বিচাৰিছোঁ, যিটো আমি কৰি আহিছোঁ, কৰাৰ সুফল পাইছোঁ। সেয়া হ'ল প্ৰতিদিনে পুৱা আপোনাৰ এখন ভাল লগা কিতাপৰ, ভাল লগা উপন্যাসৰ যিকোনো এটা পেৰেগ্ৰাফ, কোনো ষ্টাৰ্টিঙৰ পৰা নহয়, কোনো মাজৰ বা কথা নাই, য'ত আপুনি ৰেণ্ডমলি সেই কিতাপখনৰ যিকোনো এটা পৃষ্ঠাৰ 2-3টা পেৰেগ্ৰাফ, বেছি অধ্যয়ন কৰিব নালাগে আৰু কিতাপখন কোনো চিৰিয়েলি পঢ়িব নালাগে। কাৰণ চিৰিয়েলি যদি পঢ়ে আপোনাৰ আগ্ৰহ নজন্মিব যে এই কিতাপখন পঢ়ি মই শেষ কৰিব লাগিব, আৰু কেতিয়া পঢ়িম। কাৰণ ডেইলি এটা পেৰেগ্ৰাফকৈ পঢ়িলে কিমান দিন লাগিব আপোনাৰ। সেইবাবে আপুনি জাষ্ট কিবা এটা পঢ়িব লাগে কাৰণে পঢ়িছে, কিতাপখন অধ্যয়ন কৰাৰ উদ্দেশ্যত নহয়। আৰু প্ৰতিপুৱা যদি আপুনি এখন ভাল লগা কিতাপৰ 2-3টা পেৰেগ্ৰাফ অধ্যয়ন পঢ়ে, তেতিয়া কি হ'ব, আমাৰ মনটো ভাল লাগিব। লগতে সেই ভাল লগা কথাখিনিয়ে আপোনাৰ জ্ঞান অৰ্জনৰ কাৰণে নহয়, আপোনাৰ মনটো পৰিশীলিত কৰিব, মনোসংযোগ বৃদ্ধি কৰিব আৰু মনোসংযোগ বৃদ্ধি কৰিব। মগজুৰ চৌপাশৰ যিটো পৰিৱেশ, ব্ৰেইনৰ চৌপাশৰ এনভাইৰনমেণ্ট সুস্থিৰ কৰি তুলিব আৰু এটা আপোনাৰ ভাল লগা মন আহি যাব যে বাক্যকথা পঢ়াৰ লগে লগে। আৰু এই যে বাক্যকথা আপুনি পঢ়িলে মনটো ভাল লাগিল, মনটো স্থিৰ হ'ল, শান্ত হ'ল আৰু আনন্দিত অনুভৱ হ'ল। তাৰ মাজত কিবা জানিলেও নাজানিলেও কোনো কথা নাই, বাক্য পঢ়িব লাগে আৰু সেই বাক্যকথা পঢ়াৰ লগে লগে আপোনাৰ এটা মগজুৰ চৌপাশত আৰু মনটোত এটা বেলেগ ধৰণৰ আনন্দ লাভ কৰিলে। আৰু এই যিটো আনন্দ লাভ কৰিলে যে মই কিবা এটা পঢ়িছোঁ বা আপোনাৰ যে এক্সাৰচাইজ হ'ল, এই মগজুৰ এক্সাৰচাইজটোৱে দিনটোৰ পৰৱৰ্তী সময়ছোৱাত বাকী কামবোৰৰ কাৰণে, খাদ্য খোৱাতেই হওক, মানুহৰ লগত ব্যৱহাৰতেই হওক, কামবোৰ কৰাতেই হওক বা দিনটোৰ বজাৰলৈ যাওঁতে হওক, আপোনাক এটা স্থিৰতা আনি দিব, শৃংখলিত এটা অনুভৱ হ'ব। আৰু এই স্থিৰতা শৃংখলিত অনুভৱেৰে যিটো আপুনি কাম কৰে আৰু সেই কামটোৱে আপোনাক এটা সফলতা আনি দিব। কাৰণ আমি শৃংখলিত মনেৰে কৰিলে স্থিৰভাৱে মনোসংযোগ বৃদ্ধি কৰি একান্ত মনে সেই কামটো কৰাৰ সুবিধা পাব। কাৰণ পুৱাৰ আপুনি কিতাপ পঢ়িছে, অলপ কিতাপ ভাল লগা বস্তু এটা পঢ়িছে, মগজুত সেই ভাল লগা বস্তুটোৱে এটা খেলা কৰি থাকে, সেইটো আমি ব্যক্তিগতভাৱে প্ৰমাণ পাইছোঁ। সেইবাবে স্বাস্থ্য ৰক্ষা আৰু এই যে সুন্দৰভাৱে কামবিলাক কৰিলে, খাদ্য খাওঁতে আপোনাৰ যিটো সুন্দৰ শান্ত মনেৰে খালে, কথা কওঁতে মানুহৰ লগত শান্ত মনেৰে ক'লে, এই কথাটোৱে আপোনাক এই যিটো শৃংখলা আনি দিব আৰু সেই শৃংখলাটোৱে আপোনাৰ সুস্বাস্থ্য ৰক্ষাত বিশেষ ভূমিকা পালন কৰিব। কাৰণ প্ৰত্যেকটো কাম আপুনি মনোসংযোগেৰে সুন্দৰ শান্ত মনেৰে কৰিবলৈ উৎসাহ অনুভৱ কৰিব এই কিতাপখিনি পঢ়াৰ পিছত। আহক তেনেহ'লে প্ৰতিদিনে ভাল লগা এখন কিতাপৰ আমি 1 পৃষ্ঠা বা কেইটামান পেৰেগ্ৰাফ আমি অধ্যয়ন কৰোঁ আৰু এই অধ্যয়নৰ লগে লগে আপুনি নিজে অনুভৱ কৰিব এটা মনটোৰ যিটো বিউটিফুল মাইণ্ড বা বিউটিফিকেশ্যন অফ মাইণ্ড বিউটিফিকেশ্যন হিচাপে এই কাম কৰিব। আৰু যেতিয়া মন সুন্দৰ হৈ থাকিব, তেতিয়া আপোনাৰ বাকী কামবিলাক সুন্দৰভাৱে আগবাঢ়িব আৰু শৃংখলাবদ্ধভাৱে শান্ত শীতলভাৱে যেতিয়া আমি কামবোৰ কৰি যাব, তেতিয়া আপোনাৰ খাদ্য খোৱাতে হওক, অধ্যয়নতে হওক, কাৰোবাৰ লগত ব্যৱহাৰতে হওক, তেতিয়া আপোনাৰ শৃংখলা আহিব
আৰু শৃংখলাই আপোনাৰ যি সুস্বাস্থ্য সেই সুস্বাস্থ্য ৰক্ষাটো আপোনাক বিশেষভাৱে সহায় কৰিব। আপুনি লক্ষ্মীনন্দন বৰাৰ পাতাল ভৈৰৱীৰ অলপ পঢ়িব পাৰে, বা হোমেন বৰগোহাঁইৰ পিতা পুত্ৰৰ মাজৰ যিকোনো এটা পৃষ্ঠাৰ আপুনি এটা পঢ়িব পাৰে। গতিকে আহ্বান জনাইছোঁ, আহক আমি পুৱাৰ ভাগত কিতাপৰ পেৰেগ্ৰাফ পঢ়োঁ আৰু আমি সুস্বাস্থ্য ৰক্ষা কৰোঁ। হেপী ৰিডিং। জয় কিতাপৰ, জয় মানুহৰ, জয় সমাজৰ।